নমস্কাৰ অসমবাসী, মই তাপস বৈশ্য ওয়েলকাম জনাইছোঁ মোৰ এটি নতুন ব্লগৰ মাজলৈ। গতিকে অসমবাসী ৰাইজ, আপোনালোকেতো জানেই যে মই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ ৰাম মন্দিৰৰ পৰা হাৰিদুৱাৰৰ পৰা 11 লিটাৰ গংগাত জল লৈ মই সুদূৰ কেদাৰনাথলৈ পদযাত্ৰা কৰি আছোঁ। আজি মোৰ 105 নম্বৰ দিন। গতিকে অসমবাসী ৰাইজ, আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ মই যে মোৰ পৰা কেদাৰনাথ মাত্ৰ 40 কিলোমিটাৰ বা 35 কিলোমিটাৰ বাকী আছে। গতিকে যিহেতু আজি মোৰ 105 নম্বৰ দিন আৰু ক'ৰবাত আপোনালোকে মোৰ লগত 10টা দিন মোৰ লগত এনেকৈ মোক ছাপোৰ্ট কৰি আহিব। যিহেতু আপোনালোকে সকলোৱে জানেই মই অসমৰ ল'ৰা আৰু মোৰ ঘৰ অৰিজিনেল ধমধমা কদমতলা বাস্কা BTAD অসম। আৰু মোৰ এই জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ মই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ। গতিকে অসমবাসী ৰাইজ, আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ মোক এনেকৈ আপোনালোকে ছাপোৰ্ট কৰি দিয়াৰ বাবে। আৰু মই এটা কথা আপোনালোকক জনাই দিওঁ যে মোৰ আপোনালোকে ইউটিউব চেনেলটোত ইমান ধুনীয়াকৈ মোক ছাপোৰ্ট দিছে, প্ৰায় 35 দিনত 7,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ কৰি দিছে। আপোনালোকক সঁচাকৈ বহুত বহুত ধন্যবাদ। আৰু এইটো চাওক, মই এইটো ৰুমতে আছিলোঁ যোৱাকালি আৰু এইটো মোৰ 11 লিটাৰ গংগাত জল, এইটো মোৰ বেগটো। যিহেতু আপোনালোকে জানেই যে মই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কেদাৰনাথলৈকে পদযাত্ৰা কৰি আছোঁ। গতিকে বেছি দেৰি নকৰি এইখিনিতে মোৰ ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে চাই থাকিব, ৰাস্তাত ভাল বেয়া যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। আৰু যদি মোৰ এই চেনেলটোত কোনোবা নতুনকৈ আহিছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যিহেতু আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিলে বা মোক এটা কমেণ্ট দিলে মই বহুতখিনি বহুতখিনি সাহস পাওঁ। গতিকে চাই থাকিব। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ, জয় আই অসম। বলক আগলৈ আগবাঢ়ি থাকোঁ। তো গাইজ চাব পাৰে ইয়াৰ ৱেডাৰ, এইখিনি জেগাৰ নাম ফাটা বুলি কয় আৰু মই আছিলোঁ এইটো ৰুমত। তো বলক ভিডিঅ'টো আগলৈ আৰম্ভ কৰোঁ। আৰু এইটো মোৰ গংগা জল ইফালে। বলক যিমান পাৰোঁ আগলৈ দেখাই থাকিম। বলক, এইটো ফাটা চিটি হয়, মানে দোকান পোহৰ বজাৰ। চাওক, হেল্ল' মেম, হৰ হৰ মহাদেৱ। তো এনেকৈ গৈ আছোঁ, চাই থাকক। এইটো ফাটা বজাৰ, উত্তৰাখণ্ড। ইয়াৰ পৰা কেদাৰনাথ বেছি দূৰ নহয়। গতিকে চাই থাকিব, মই যিমান পাৰোঁ দেখাই যাই থাকিম। আজি মোৰ 104 দিন। আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোক ইমানখিনি ছাপোৰ্ট, ইমানখিনি মৰম দিয়াৰ বাবে। তো বলক আগলৈ আগবাঢ়ি থাকোঁ। এইবিলাক চব হোটেল। চাওকচোন কিমান ধুনীয়া দেখি। খোৱা লোৱাত বহুত দাম হয় গাইজ, মানে খোৱা লোৱা। কালি মই অকল আলু সিদ্ধ ভাত খাইছিলোঁ, চ' তাতে 100 টকা দিব লগা হৈছে, ভাবক। হৰ হৰ মহাদেৱ। তো এনেকুৱাকৈ গৈ আছোঁ, চাই থাকিব। চাওকচোন কিমান ধুনীয়া দেখি গাইজ। এইটো চাওক, গাইজ কেদাৰনাথ পাবলৈ মাত্ৰ 30 কিলোমিটাৰ বাকী আছে, 35 কিলোমিটাৰ। সঁচাকৈ গাইজ বহুত ভাল লাগিছে মনটো। মানে গাইজ কি ক'ম, যিমানে ওচৰ চাপি আহি আছোঁ সিমানে মনটো মানে ভাল লাগি গৈ আছে। যিমানে কষ্ট আছিলে গোটেইখিনি মানে গাইজ নোহোৱা হৈ গৈ আছে। সঁচাকৈ গাইজ কি ক'ম। সেইটো চাওক, মাত্ৰ 35 কিলোমিটাৰ বাকী আছে। তো বলক আগলৈ আগবাঢ়ি থাকোঁ আৰু চাই থাকিব ভিডিঅ'টো। চনপ্ৰয়াগ মাত্ৰ 13 কিলোমিটাৰ, গৌৰীকুণ্ড 19 কিলোমিটাৰ আৰু কেদাৰনাথ 35 কিলোমিটাৰ। গতিকে অসমবাসী ৰাইজ,
ছাপোৰ্ট কৰিব আৰু আশীৰ্বাদ কৰিব যাতে এই 2-3টা দিন ভালে ভালে আগুৱাই গৈ থাকিব পাৰোঁ। বলক আগলৈ আগবাঢ়ো। হৰ হৰ মহাদেৱ। আৰু এয়া মেগী আৰু লগতে মোৰ এইটো বেগটো থৈ এই মেগীৰ লগত আজিৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। চাই থাকক, এইটো মোৰ বেগ আৰু গংগাজল আৰু এইটো মেগী আৰু চাহকাপ। আৰু গাইজ এবাৰ ভিউ চাব নেকি বাহিৰৰ? বলক। সঁচাকৈ গাইজ কি ধুনীয়া ভিউ চাওকচোন। তো মেগীৰ লগত ভিউৰ মজা লৈছোঁ ৰাতিপুৱা ভাগৰ। সঁচাকৈ গাইজ। তো গাইজ মই মেগীটো খাই লওঁ আৰু ইয়াৰ পৰা ওলাই দিম মেগীটো খাই, যিহেতু ৰাতিপুৱা একো খাই ওলোৱা নাই। তো গতিকে চাই থাকক। হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। আৰু মই যিহেতু চনপ্ৰয়াগ অভিমুখে গৈ আছিলোঁ, চনপ্ৰয়াগ মোৰ ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ বাকী আছে। গতিকে ৰাস্তাত আমাৰ অসমৰে দাদা দুজনক লগ পালোঁ। তো লগ পাই বহুতখিনি ভাল লাগিল। বহুত ভাল লাগিলে। দাদা ইমান কষ্ট কৰি গংগাজল লৈ খোজকাঢ়ি ওপৰলৈ আহিছে। এওঁ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আৰু সঁচাই দাদাক দেখি আমি বহুত ভাল লাগিছে। গংগাজল লৈ আহিছে, আমিতো গাড়ীত আহিছোঁ, কিন্তু দাদা ইমান কষ্ট কৰি অসমৰ পৰা আহিছে। তাকে তো আমি আৰু কাইলৈ যেনেকৈ হ'লেও ভগৱানে বতৰো বহুত ভাল কৰি ৰাখিছে। একদম কৈ বৰষুণো নাই, কোনো একদম ৰ'দ ওলাইছে। ভগৱানে আমাৰ ইচ্ছা পূৰণ কৰক আৰু আমি কেদাৰনাথ মন্দিৰ দৰ্শন কৰোঁ। আপোনাৰ ঘৰটো ক'ত আছিল? মোৰ গোলাঘাটত। আচ্ছা, আপোনাৰ দাদা? মোৰ লামডিং। অ'কে। তো সঁচাকৈ লগ পাই বহুতেই ভাল লাগিল দাদা দুজনক। আৰু আপোনালোকেতো মোৰ ভিডিঅ' পোৱা নাই চাগে আগতে? মোৰ তাপস ব্লগ বুলি আছে ইউটিউবত, আৰু ইনষ্টাগ্ৰামত কেদাৰনাথ পেডেল যাত্ৰা বুলি মাৰিলেও হ'ব, বা তাপস বৈশ্য বুলি ফেচবুকত মাৰিলেও আৰু ইনষ্টাত মাৰিলেও পাই যাব। তো গতিকে আহিছোঁ। আপোনাৰ মংগল যাত্ৰা কামনা কৰিলোঁ। হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। কাইলৈ লগ পাম দিয়ক। হয়, ঠিক আছে। বোলো শংকৰ ভগৱান কি। তো এনেকৈ দাদা দুজনক লগ পাই বহুতেই ভাল লাগিল। আৰু গতিকে মই চাই থাকক, এনেকৈ মানে অসমৰ মানুহ লগ পালে সঁচাকৈ বহুত ভাল লাগে। তো গতিকে চাব, আৰু কোনোবা যদি আহি আছে তেনেহ'লে যদি মোক দেখে তথাপিও এটা মাত এষাৰ দিব। তো সেইটোৱে মোৰ কাৰণে বহুতখিনি ভাল লাগে। গতিকে হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ। আৰু বৰ্তমান মই গাইজ ইমান ধুনীয়া জেগা এটাত আছোঁ, আৰু আপোনালোকক এটা বস্তু দেখাম, চাবনে? চাওকচোন গাইজ, এই চাওক গাড়ীবিলাক। সঁচাকৈ গাইজ এইটো বা কোন কেতিয়াবা কি হৈছিলে নাজানো, কিন্তু চাওকচোন সঁচাকৈ গাইজ লেণ্ডশ্লাইড যেতিয়া হৈছিলে তেতিয়া চাগে, এতিয়া নহয় বহুত আগৰ কথা হ'ব গাইজ। তো গাইজ সঁচাকৈ মানে এইবিলাক মানে কি ক'ম, বহুত বেয়া লাগে দেখিলে। আৰু চাওকচোন ইমান ধুনীয়া জেগা সঁচাকৈ গাইজ। এইফালেও গাড়ী চাড়ী পৰি আছে গাইজ, এই চাওক সঁচাকৈ গাড়ীবিলাক চাওকচোন, ইমান ধুনীয়া জেগা। ক'বলৈ আগলৈ যাই থাকোঁ আৰু যিমান পাৰোঁ দেখাই থাকিম। আৰু চাওক গাইজ কি ধুনীয়া জেগা, সঁচাকৈ বহুত ভাল লগা। আৰু গাইজ এটা বস্তু চাব নেকি? ৱাটাৰফলছ, এইটো চাওক। সঁচাকৈ গাইজ বহুত ভাল লাগিছে, বহুত। তো বলক আগলৈ আৰু দেখাই থাকিম, আৰু এনেকুৱা ৱাটাৰফলছ আছে বহুত ধুনীয়া। বলক দেখাই থাকিম, আগলৈ গৈ থাকোঁ। আৰু গাইজ চাওকচোন ৰাস্তা, ভয়ানক ৰাস্তা ইয়াৰ পৰা। আগতে চাওক গমেই নাপায় ৰাস্তা আছেনে নাই, কোনো ধৰণৰ গমেই নাপায়। চাওকচোন গাইজ। গতিকে গাইজ ইয়াতে বৰ অলপ ৰিক্সি, গতিকে মই মোবাইলটো থ'ব লাগিব আৰু ছেফ জেগাত গৈ মই ভিডিঅ' বনাম। আৰু
মানে যিহেতু মানে অলপ লেণ্ডশ্লাইডৰ কাৰণে পাহাৰ খোৱা বা শিল চিল পৰাৰ কাৰণে ভয় থাকে, গতিকে মই আগলৈ গৈ কিনে ভিডিঅ' বনাই আছোঁ, আপোনালোকে চাই থাকক। আৰু চাওক গাইছ কি ধুনীয়া, সঁচাকৈ গাইছ। তো চাই থাকক, হৰ হৰ মহাদেৱ, আগলৈ গৈ আছোঁ, চাই থাকক। আৰু গাইছ মই যাই থাকোঁতে চাইনবোৰ্ড এখন দেখিলোঁ, চাওকচোন। এইটো চাওক গাইছ, নেশ্যনেল 107 সোণপ্ৰয়াগ 10 কিলোমিটাৰ আৰু গৌৰীকুণ্ড মাত্ৰ 14 কিলোমিটাৰ। সঁচাকৈ গাইছ মনটো বহুত ভাল লাগিছে, কি ক'ম আৰু আপোনালোকক, মই বুজাবলৈ মোৰ ভাষা নাই। গতিকে ব'লক আজি সোণপ্ৰয়াগ নহ'লে গৌৰীকুণ্ডলৈকে যাবলৈ চেষ্টা কৰিম। গতিকে চাওক ইমান ধুনীয়া জেগা, গতিকে ব'লক। তো গাইছ সঁচাকৈ বহুতেই ভাল লাগি আছে, বহুতেই ভাল লাগি আছে। তো সঁচাকৈ চাই থাকিব, হৰ হৰ মহাদেৱ। সঁচাকৈ অসমবাসী ৰাইজ, মই বিশ্বাস কৰিব পৰা নাই, এনেকুৱা জেগা এটাত থিয় হৈ আছোঁ। চাওকচোন, সোণপ্ৰয়াগ পাবলৈ মাত্ৰ 10 কিলোমিটাৰ বাকী আছে আৰু গৌৰীকুণ্ড পাবলৈ মাত্ৰ 14 কিলোমিটাৰ বাকী আছে। সঁচাকৈ গাইছ অসমবাসী ৰাইজ, আৰু কি ক'ম, আৰু ইয়াৰ ভিউটো চাওকচোন ইমান ধুনীয়া, বহুতেই ভাল লাগিছে, কি ক'ম। সঁচাকৈ গাইছ একদম পূৰা নেচাৰেল ভিউ, আৰু কি ক'ম, সঁচাকৈ গাইছ মানে বহুত ভাল লাগিছে, চাওকচোন। তো গাইছ চাই থাকিব আৰু মই আগলৈ আগুৱাই যাওঁ, হৰ হৰ মহাদেৱ। अच्छा अच्छा, बहुत अच्छा, बहुत अच्छा। हर हर महादेव, हर हर महादेव, महाकाल की जय हो। তো অসমবাসী ৰাইজ সঁচাকৈ সিহঁতক লগ পাই বহুতেই ভাল লাগিল, আৰু মই আছিলোঁ ইয়াতে ৰখি, চাওক। চ' সিহঁতক দেখা পালোঁ সকলোকে, বহুতেই ভাল লাগিল। তো গাইছ অলপ অলপ বৰষুণো দি আছিল আৰু ভোকো লাগিছিল, যিহেতু ৰাতিপুৱা মানে অকল মেগী খাই আহিছিলোঁ। তো গতিকে মোৰ বেগটো ইয়াতে থৈ, গংগাজলখিনি ইয়াতে থৈ, ভাতটো আগতে অৰ্ডাৰ দিছিলোঁ, হৈছে। চ' বলক কি দিছে চাই আহোঁ এবাৰ। এইখন ৰেষ্টুৰেণ্টখন, বাকী দালি লাগি আছে। प्याज वगैरह कुछ नहीं दिया ना? प्याज लहसुन तो कुछ नहीं दिया? आपने ऑर्डर किया था? हाँ। वही जो आपने ऑर्डर किया था वही। अच्छा ठीक है। তো বাকী এইখিনি দিলে, বৰ্তমান ভাতটো অহা নাই। ভাতটো আহক, তাকে অলপমান খাই লৈ আগুৱাই গৈ থাকিম। সোণপ্ৰয়াগ ইয়াৰ পৰা 8 কিলোমিটাৰমান বাকী আছে আৰু গৌৰীকুণ্ড 13-14 কিলোমিটাৰমান বাকী আছে। আৰু আজি চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ, বাট আজি গৌৰীকুণ্ডলৈকে যাবলৈ চেষ্টা কৰিম। আৰু গৌৰীকুণ্ডত যদি থাকাত জেগা পাওঁ তো ভালে। কালিলৈকে নাপাম কেদাৰনাথ, চ' এদিনত উঠিব নোৱাৰিম। চ' পৰহি ফাইনেলি গৈ পাম আৰু মৰ্ণিং ভাগত দৰ্শন কৰিবলৈ চেষ্টা কৰিম। তো চাই থাকক। তো ফাইনেলি গাইছ মোৰ আহি গ'ল, এইটো চাওক, ভাত, দালি আৰু আলু জিৰা বিনা পিঁয়াজ ৰহুনৰ। গতিকে খাই লওঁ, বলক খোৱাটো আৰম্ভ কৰোঁ, চাই থাকক। বাকী খোৱাটো ফিনিছ কৰি আকৌ ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। হৰ হৰ মহাদেৱ। আৰু অসমবাসী বৰষুণ দি আছে, গতিকে ৰেইনকোটটো পিন্ধি ল'লোঁ। আৰু এই মানে মোৰ গংগাজলৰ ভাৰৰ সেইটো যে গামোচা আৰু তোলা আছিলে, সেইখিনি এৰাই দিছোঁ। কাৰণ কিয় কওকচোন, নহ'লে মানে বৰষুণত জিকিলে বহুত ওজনটো বাঢ়ি যাব। আৰু এই ৰেইনকোটটো মই শিলিগুৰিৰ পৰা 50 টকা দি আনিছিলোঁ।
আৰু ইয়াতে আপোনাৰ 100 টকা লাগে, গতিকে তাৰ পৰাই লৈ আনিলোঁ। গতিকে যিয়ে নহওক কিবা এটা হ'লেও অলপ হ'লেও মানে হেল্প হৈছে। আৰু চাওকচোন ইয়াৰ ভিউ, বৰষুণ পৰি আছে আৰু চনপ্ৰয়াগ পাবলৈ মোটামুটি 6 কিলোমিটাৰ বাকী আছে। গতিকে আজি চনপ্ৰয়াগতে থাকি দিম। গতিকে চাই থাকক ভিডিঅ'টো, আগলৈকে আগুৱাই যাওঁ বলক। হৰ হৰ মহাদেৱ। চনপ্ৰয়াগ সোমাই গ'লোঁ, সেইটো চাওক চনপ্ৰয়াগ। গতিকে ক'ত থকা জেগা ক'ত কি হয় নাজানো, বাট চনপ্ৰয়াগ সোমাই গ'লোঁ। ইফালে বাছ ষ্টেচন, ক'ত কি থকা জেগা আছে নাজানো। তো গতিকে চাই থাককচোন, য'ত থাকোঁ তাতে দেখাই আছোঁ। মই বৰ্তমান আছোঁ চনপ্ৰয়াগত আৰু চাওকচোন চনপ্ৰয়াগৰ মানে চব হোটেল গাইছ, মানে খালি পইচা নহ'লে একো নাই। আৰু বৰষুণ দি আছে বৰ্তমান, যাবও দিয়া নাই ওপৰত। আৰু ইফালে মোৰ গংগাজল ৰেইনকোটটো এইটো। আৰু বৰ্তমান মই এটা ৰুম লৈছোঁ, সেইটো ৰুমত দাম মাত্ৰ 100 টকা। আৰু কেইজন ঘুমৈ জানে না, মোটামুটি 15জন মান। গতিকে বলক দেখাই আছোঁ, এইটো চাওক। ইয়াতে থাকিব লাগিব, বেছি দাম নহয় 100 টকা, কিন্তু এনেকৈ মানে বহুত কেইজন মানুহ থাকিব লগা হয়। মই থাকিম এইটো কোণাত, আৰু এইটো মোৰ হেৰিটো বেগটো। আৰু গাইজ মোৰ অৱস্থা একদম বেয়া হৈ গৈছে, কাৰণ কিয় বেয়া হৈছে জানেনে, ৰ'ব দেখাই আছোঁ। এইফালে পেন চেন চাওকচোন, এইফালে পেন চেন গোটেই জিকি গৈছে। আৰু মানে কি ক'ম, আৰু ভৰিটোত অলপ বেয়া হৈ আছে। বাকী চাওক তো গাইজ, যিয়ে নহওক আজি ৰাতিটো ইয়াতে থাকিম। আৰু খোৱা লোৱা কি হয় নাজানো, খোৱা লোৱাটো বহুত দাম। গতিকে ইয়াৰ পৰা মানে মেগী চেগি সেনেকৈ খাম। তো ভিডিঅ'টো আজি এইখিনিলৈকেই। গতিকে আকৌ এই ভিডিঅ'টো কালি মৰ্ণিঙত আপলোড কৰি আছোঁ। চ' কালিৰ পৰা আৰু নতুন ব্লগ পাব, তো চাই থাকিব। যিহেতু মই বৰ্তমান চনপ্ৰয়াগত আছোঁ, আজি 105 দিনত চনপ্ৰয়াগ পালোঁ। গতিকে ব্লগটো চাব আপোনালোকে, আশা কৰোঁ ভালে মানে মৰম দিব। আৰু যদি কোনোবা নতুনকৈ আহিছা মোৰ ইউটিউব চেনেলটোত, প্লিজ এটা ছাবস্ক্ৰাইব কৰিব। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ, জয় আই অসম।